জনাইছোঁ। সাজু হৈ থাকিব এঞ্জেল অংকিতা। এয়া মঞ্চত সৃষ্টিশীল নৃত্যৰ নিম্ন শাখাৰ প্ৰতিযোগী প্ৰিয়াংগী বৰা। বজালা এই মাহিতি ৰিণিকি কোনো দূৰণি উতলা তলে যে ৰৈ ৰৈ নাচে মন বনতে গাই ফুৰে ফুৰে নিকুঞ্জ অজানিতে ভৰে মন অজানিতে ভৰে তোমাৰ ড্ৰেছ ইমান সুন্দৰ, কিন্তু কথা এটা আহি পৰে নহয়, হয়নে? কি ক'মনো এতিয়া, ক'বলৈ আচলতে কৰিলে ভাল হয়, কিছুমান কথা আচলতে ক'বও নোৱাৰি। কেলে ক'ব নোৱাৰি? তাৰমানে গানটো চাই, মানুহজনী চাই গানটি কি কৈছে, কিছুমান কথা দেখালে তাৰমানে অলপ বেয়া লাগে ন। শিহৰণ কাৰোবাৰ প্ৰতি কিবা কিবি এনেই কিবা কিবি আৰু XYZ, হয় নহয়? তোমাৰ বয়সটো নাই হোৱা, তুমি ডাঙৰ হ'লে তুমি ভালকে বুজি পাবা। তুমি পাৰিলে বেলেগ গান এটা চইচ কৰি ল'বাচোন, তেনেকুৱা তোমাৰ নাচিব পৰা ধুনীয়া গান এটা চিলেকশ্যন তুমি কৰি ল'বা, তোমাৰ বয়সটো চাই পেলানি, তেতিয়া দেখালে বেছি ভাল লাগিব। বহুত ধুনীয়াকৈ নাচিছা, বৰ সুন্দৰ হৈছে। ইমান তোমাৰ মেকআপ, ড্ৰেছ, কষ্টিউম, ষ্টেজ পাৰফৰ্মেঞ্চ ইমান সুন্দৰ ধুনীয়া হৈছে। কিন্তু কিছুমান কথা তাৰমানে কি হয়, আমি তেনেকৈ চাব নোৱাৰোঁ তাৰমানে তোমাক, আৰু গানটো কিছুমান কথা কয়। গতিকে যেতিয়া তুমি গান এটা নাচ শিকিবলৈ তুমি কাৰোবাৰ ছাৰৰ ওচৰলৈ বা মেমৰ ওচৰলৈ যাবা, তুমি খালি মেমক ক'বা যে মেম, যে মোৰ লগত শ্বুট কৰা গান এটা তুমি ধুনীয়াকৈ শিকাই দিয়ক দেই, মোৰ গানটো মোৰ বয়সটোৰ লগত মিলা গান এটা তুমি মোক শিকাই দিবাচোন, এনেকৈ বুলি তুমি খালি ক'বা খালি দেই। বৰ সুন্দৰ হৈছে, ধুনীয়া। ঠিক আছে বাৰু, যোৱা। প্ৰিয়াংগী বৰাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া